মানকাছাৰত পালিত হ'ল কৃষকৰ শ্বহীদ দিৱস। কংগ্ৰেছৰ উদ্যোগত পালন কৰা কৃষক শ্বহীদ দিৱসত ৩ শতাধিক কৃষকক সম্বৰ্ধনা আৰু মানপত্ৰৰে সন্মান। দক্ষিণ শালমৰা মানকাছাৰ জিলা কংগ্ৰেছৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মঙলবাৰে মানকাছাৰৰ নামাৰগাঁৱত কৃষক শ্বহীদ দিৱস পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মতে প্ৰথমবাৰৰ বাবে মানকাছাৰত আয়োজন কৰা এই কৃষক শ্বহীদ দিৱসত অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছাদুৰ জামান মণ্ডল উপস্থিত আছিল। কৃষক শ্বহীদ দিৱস উপলক্ষে মঙলবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰি শ্বহীদ হোৱা কৃষকৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সন্ধিয়াৰ ভাগত পালন কৰা এই কৃষক শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত হোৱা মানকাছাৰৰ প্ৰায় ৩ শতাধিক কৃষকক অসম প্ৰদেশ কৃষক কংগ্ৰেছে মানপত্ৰ প্ৰদান কৰি কৃষকসকলক সন্মানিত কৰে। আমি আমাৰ কৃষকসকলক সন্মান জনাইছোঁ, এখন ফুলন গামোচা দিছোঁ, সন্মান পত্ৰ দিলোঁ। মোটামুটি আমাৰ যিবিলাক কিষাণ আহিছে আমাৰ প্ৰায় ৩০০ মান আহিছে, আমি কৃষক ৩০০ মান দি দিছোঁ। আজিৰ দিনটোত মেছেজ মানে এই মেছেজ আৰু আমাৰ যে আমি কৃষকৰ মানে শান্তি কামনা কৰিলোঁ। আমাৰ যিবিলাক দেশৰ কাৰণে বলিদান দিছে, যে 140জন মানুহ কিষাণ আমাৰ দেশৰ কাৰণে বলিদান দিছে, সেই বলিদানৰ আজি আমি সুখ কামনা কৰিলোঁ, তাহাঁতক শ্ৰদ্ধাঞ্জলি জনালোঁ আমি। মানকাছাৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, এম নিউজ।